Dear student, finally মোৰ হাতত আহি পৰিছে 2024 বৰ্ষৰ হাফ ইয়াৰলি এক্সামৰ সায়েন্সৰ এখন কোৱেশ্চন পেপাৰ য'ত 45টা MCQ অন্তৰ্ভুক্ত কৰা হৈছে। কোৱেশ্চন পেপাৰখন অৱশ্যে বাংলা মিডিয়ামৰ, যিহেতু এখন কাছাৰ ডিষ্ট্ৰিক্টৰ হয়, কিন্তু ইংলিছটো দিয়াৰ বাবে কোনো অসুবিধা নাই, আমি এইটো ট্ৰান্সলেট কৰি দিম। আৰু এই কোৱেশ্চন পেপাৰখন মোলৈ পঠিয়াইছিলে চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা মথুৰাপুৰ হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ৰামদেৱ প্ৰসাদে। তো ৰামদেৱ প্ৰসাদলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। তোমালোকৰ বিদ্যালয়সমূহতো যেতিয়া এক্সাম আৰম্ভ হ'ব, তো কোৱেশ্চন পেপাৰখিনি পাৰিলে মোৰ হোৱাটছআপ নম্বৰত চেণ্ড কৰিবা, মই যিমানখিনি পাৰোঁ সমাধান কৰি দিম। আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি ল'বা। প্ৰত্যেকটো ছাবজেক্টৰ ইয়াত কোৱেশ্চন পেপাৰ দিয়া হ'ব। তো আহা তেতিয়াহ'লে আমি কোৱেশ্চন পেপাৰখন ডিছকাছ কৰোঁ। কোৱেশ্চন পেপাৰখনৰ যিটো ছেকশ্যন এ অৰ্থাৎ ক শাখাত মুঠ 45টা MCQ দিছে। ইয়াত প্ৰতিটো প্ৰশ্নৰে 4টাকৈ উত্তৰ দিয়া আছে, তাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। কুৱেশ্যন নম্বৰ 1ত দিছে উষ্ণতাৰ এছা একক হ'ল, এইটো এটা কমন কুৱেশ্যন। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কেলভিন। কুৱেশ্যন নম্বৰ 2টোত দিছে বায়ু, লো, মৌ, পানী আৰু তুলা, এই 5টা পদাৰ্থক আমি ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজালে শুদ্ধ ক্ৰমটো হ'ব। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এয়াৰ লেছ দেন কটন, লেছ দেন ৱাটাৰ, লেছ দেন হানি, লেছ দেন আইৰণ। নেক্সট কুৱেশ্যন নম্বৰ 3ত দিছে তলৰ কোনটো উক্তি কঠিন পদাৰ্থৰ ক্ষেত্ৰত সঠিক। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, য'ত 2 নম্বৰ আৰু 3 নম্বৰ উক্তিটো দিয়া আছে যে কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে আৰু কঠিন পদাৰ্থৰ সংকোচনশীলতা খুবেই নগণ্য। নেক্সট কুৱেশ্যন নম্বৰ 4টোত দিছে হুইচ অফ দ্য ফলোয়িং ডাজ নট শ্ব' ছাবলিমেশ্যন, অৰ্থাৎ তলৰ কোনটো পদাৰ্থৰ ক্ষেত্ৰত ঊৰ্ধ্বপাতন সম্ভৱ নহয়। তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ছলিড কাৰ্বন ডাই অক্সাইড, কঠিন কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন নম্বৰ 5টোত দিছে 0 ডিগ্ৰী চেলচিয়াছ, 25 ডিগ্ৰী চেলচিয়াছ আৰু 100 ডিগ্ৰী চেলচিয়াছক কেলভিন স্কেললৈ পৰিৱৰ্তন কৰিলে শুদ্ধ ক্ৰমটো হ'ব। তো আমি জানো যে 0 ডিগ্ৰী চেলচিয়াছ ইজুকেল টু 273 কেলভিন, গতিকে ইয়াত শুদ্ধ ক্ৰমটো হ'ব 273 কেলভিন। 273ৰ লগত 25 ইনটু প্লাছ কৰিলে হ'ব 298 কেলভিন আৰু 100 চেলচিয়াছ প্লাছ 273 ইজুকেল টু 373 কেলভিন। ডেট মিনছ অপশ্যন ডি ইজ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 6 সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো হ'ল, তো আমি জানো যে 2টা মৌল সাধাৰণ উষ্ণতাত তৰল, সেইকেইটা হৈছে মাৰ্কিউৰি আৰু ব্ৰমিন। ইয়াত অপশ্যনসমূহত আমাক মাৰ্কিউৰিও দিছে আৰু ব্ৰমিনো দিছে, গতিকে অপশ্যন এ আৰু চি কোনোবা এটা লিখি দিলেই হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 7টোত দিছে দৈৰ পৰা মাখন পৃথক কৰা পদ্ধতিটো হ'ল, তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অপকেন্দ্ৰিক পদ্ধতি। কুৱেশ্যন নম্বৰ 8ত কলম এ আৰু কলম বি আমাক মিলাবলৈ দিছে। এই কুৱেশ্যনটো এই টেবুলখনৰ পৰা আমাক দিছে। তোমালোকে দেখা পাইছা যে কুঁৱলী হৈছে এৰ'চেলৰ উদাহৰণ, শ্বেভিং ক্ৰীম হৈছে ফেনৰ উদাহৰণ, আৰু গাখীৰ অদ্ৰৱণ আৰু মাখন জেলৰ। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। কিন্তু ইয়াত কুৱেশ্যনটোৰ যিটো কলম বি, ইয়াত চিৰিয়েল কৰোঁতে 1 2 3 4 হ'ব লাগিছিলে, কিন্তু পুনৰ 1 2কে দিছে, তো প্ৰিণ্টিং মিছ। নেক্সট কুৱেশ্যন নম্বৰ 9টোত দিছে হুইচ অফ দ্য ফলোয়িং ইজ এ কেমিকেল ৰিয়েকশ্যন, অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ হ'ব। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি লুট মামৰে ধৰা। নেক্সট কুৱেশ্যন নম্বৰ 10ত আমাক এটা চিত্ৰ দিছে, এইটো হৈছে পৃথকীকৰণ চুপিৰ চিত্ৰ। তো ইয়াৰ সহায়ত কোনটো দ্ৰব্য পৃথক কৰিব পৰা যায় আমাক অপশ্যনসমূহ দি দিছে। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, অৰ্থাৎ পৃথকীকৰণ চুপিৰ সহায়ত কেৰাচিন তেল আৰু পানী পৃথক কৰা সম্ভৱ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 11 উদ্ভিদৰ চেল ৱাল অৰ্থাৎ কুকবেৰ গঠন কৰা দ্ৰব্যটো হৈছে, তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চেলুলোজ। নেক্সট কুৱেশ্যন নম্বৰ 12ত 2টা উক্তি দিছে। প্ৰথমটো দিছে মাইট্ৰকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়, আৰু দ্বিতীয়টো দিছে লাইচ'জমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়। এই উক্ত 2টা উক্তিয়ে শুদ্ধ, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বোথ 1 and 2 are ট্ৰু, অৰ্থাৎ 1 আৰু 2 উভয়ে শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 13ত এই কথাখিনিকে প্ৰশ্নটোত উল্লেখ কৰিছে, আৰু এই পৰিঘটনাটো এটা কিহৰ উদাহৰণ আমাক সুধিছে। এইটো হৈছে আশ্ৰিতিৰ উদাহৰণ, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অছম'চিছ, অৰ্থাৎ আশ্ৰিতি। কুৱেশ্যন নম্বৰ 14টোত দিছে কোষ কোনে আৱিষ্কাৰ কৰিছিল, এইটো তোমালোকে সকলোৱে জানা। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰবাৰ্ট হুক। নেক্সট কুৱেশ্যন নম্বৰ 15ত প্ৰথমতে এটা বিবৃতি দিছে যে কোষাৱৰণখন অৰ্থাৎ প্লাজমা চয়নাত্মক ভেদ্য আৱৰণ, আৰু ইয়াৰ কাৰণটো দিছে কোষাৱৰণখনে কিছুমান দ্ৰব্য কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰাত সহায় কৰে।
এই কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। বোথ এ এণ্ড আৰ কাৰেক্ট এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। অৰ্থাৎ এ আৰু আৰ উভয় শুদ্ধ আৰু আৰ হ'ল এৰ সঠিক বিৱৰণ। নেক্সট কুৱেশ্যন নম্বৰ 16। প্ৰকোষকেন্দ্ৰীয় কোষৰ ক্ৰম'জমৰ সংখ্যা। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1। নেক্সট কুৱেশ্যনটো দিছে নাৰিকলৰ আৱৰণ অৰ্থাৎ বাকলি কোনবিধ কলাৰে গঠিত। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ স্কেৰেনকাইমা। নেক্সট কুৱেশ্যন নম্বৰ 18টো দিছে উদ্ভিদৰ কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অগ্ৰস্ত কলা অথবা অগ্ৰস্ত ভাজক কলা। কুৱেশ্যন নম্বৰ 19ত দিছে উদ্ভিদৰ স্থিতিস্থাপকতা কোনবিধ কলাৰ বাবে হয় বা কোনবিধ কলাই উদ্ভিদক স্থিতিস্থাপকতা প্ৰদান কৰে। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কলেনকাইমা। নেক্সট কুৱেশ্যনটো দিছে তেজ হৈছে এক প্ৰকাৰৰ। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কানেক্টিভ টিচু অৰ্থাৎ সংযোজক কলা। কুৱেশ্যন নম্বৰ 21ত প্ৰথমতে এটা এছাৰচন অৰ্থাৎ বিবৃতি দিছে যে দুডাল অস্থিক এক প্ৰকাৰৰ সংযোজক কলাই বান্ধি ৰাখে যাক আচলতে লিগামেণ্ট বুলি কোৱা হয়। আৰু ৰিজন বা কাৰণ হিচাপে দিছে টেণ্ডন হৈছে এক প্ৰকাৰৰ সংযোজক কলা যি দুডাল অস্থিক সংযুক্ত কৰি ৰাখে বা বান্ধি ৰাখে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এ ইজ ট্ৰু আৰ ইজ ফল্ছ। অৰ্থাৎ এ শুদ্ধ কিন্তু আৰ অশুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 22টোত দিছে আমাৰ মুখ গহ্বৰৰ ভিতৰৰ বেৰখন গঠন কৰা কলাবিধ হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সৰল ছটিয়া আচ্ছাদক কলা। নেক্সট কুৱেশ্যন নম্বৰ 23টোত দিছে ত্বৰণৰ এছা একক হ'ল। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। কুৱেশ্যন নম্বৰ 24টোত দিছে এখন বাছে পি বিন্দুৰ পৰা 30 কিলোমিটাৰ গতি কৰিলে আৰু তাৰপিছত পুনৰ আহি সেই বিন্দুতে উপস্থিত হ'ল। এই ক্ষেত্ৰত হৰণৰ মান হ'ব। আমি জানো যে বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্বক হৰণ বুলি কোৱা হয় আৰু বস্তুটোৰ অন্তিম অৱস্থান আৰু প্ৰাৰম্ভিক অৱস্থান একে হ'লে হৰণ শূন্য হয়। যিহেতু বাছখন আহি পুনৰ একেটা স্থানতে উপনীত হ'ল গতিকে বাছখনৰ হৰণ শূন্য হ'ব। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 0 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 25টোত দিছে বেগ সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো হ'ব। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি দূৰত্ব অৰ্থাৎ অতিক্ৰম কৰা দূৰত্ব। কুৱেশ্যন নম্বৰ 26ত দিছে 4খন গাড়ী ক্ৰমে এ বি চি ডি এটা সমতল ৰাস্তাত গতি কৰি আছে আৰু সিহঁতৰ দূৰত্ব সময়ৰ লেখ কাষৰ চিত্ৰত দেখুওৱা হৈছে। এই ক্ষেত্ৰত সঠিক উক্তিটো হ'ব অপশ্যন বি কাৰ বি ইজ দ্য শ্ল'ৱেষ্ট অৰ্থাৎ বি গাড়ীখনৰ গতি সকলোতকৈ কম। নেক্সট কুৱেশ্যন নম্বৰ 27 বস্তু এটাই যদি সৰল ৰেখাত সমান দ্ৰুতিত গতি কৰি থাকে তেন্তে বস্তুটোৰ গতি হ'ব অপশ্যন এ ইউনিফৰ্ম মোশ্যন অৰ্থাৎ সুষম গতি। কুৱেশ্যন নম্বৰ 28ত দিছে অডোমিটাৰৰ দ্বাৰা কি জোখা হয়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি দূৰত্ব বা গাড়ী এখনে অতিক্ৰম কৰা দূৰত্ব। কুৱেশ্যন নম্বৰ 29টোত দিছে যদি বস্তু এটাৰ ভৰ দুগুণ কৰা হয় আৰু তাৰ বেগ আধা কৰা হয় তেতিয়াহ'লে বস্তুটোৰ ভৰ বেগ হ'ব। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বিকামছ হাফ। নেক্সট কুৱেশ্যন নম্বৰ 30 কোনটো গতিসূত্ৰক জড়তাৰ সূত্ৰ বুলিও কোৱা হয়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নিউটনৰ প্ৰথম গতিসূত্ৰ। কুৱেশ্যন নম্বৰ 31টোত দিছে এ আৰু বি দুবিধ বস্তু য'ত এৰ ভৰ 6 কেজি আৰু বিৰ ভৰ 34 কেজি। তেনেহ'লে আমি জানো যে বেছি ভৰযুক্ত বা গধুৰ বস্তুৰ জড়তা বেছি। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বিৰ জড়তা এতকৈ বেছি। কুৱেশ্যন নম্বৰ 32টোত বল ভৰবেগ আৰু বেগ দি দিছে আমাক আৰু সিহঁতৰ এককসমূহ কলমবিধ দি দিছে আৰু তাক আমি শুদ্ধ ক্ৰমটো বাছি উলিয়াব লাগে। আমি জানো যে বলৰ একক হৈছে নিউটন, ভৰৰ একক হৈছে কিলোগ্ৰাম, ভৰবেগৰ একক হৈছে কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড আৰু বেগৰ একক হৈছে মিটাৰ পাৰ ছেকেণ্ড। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 33টোত দিছে এজন ৰেল যাত্ৰীয়ে ৰেলৰ ভিতৰত এটা মুদ্ৰা টচ কৰিলে মুদ্ৰাটো ৰেল যাত্ৰীজনৰ পিছফালে পৰে। এই ক্ষেত্ৰত ট্ৰেইনখনৰ গতি হ'ব। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইউনিফৰ্ম মোশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 34 এছা এককত জিৰ মান হৈছে। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। কুৱেশ্যন নম্বৰ 35টোত দিছে এটা বস্তুৰ ভৰ 10 কেজি। পৃথিৱীত বস্তুটোৰ ওজন হ'ব।
আমি জানো যে কোনো প্ৰদত্ত স্থানত বস্তুৰ ওজন তাৰ ভৰৰ সমানুপাতিক অৰ্থাৎ W proportional to M। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 10 নিউটন। কুৱেশ্যন নম্বৰ 36টোত দিছে জিৰ গ্ৰহণযোগ্য মান হ'ল 6.67 ইন। আমাক খালী স্পেচ দি দিছে আৰু ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 10⁻11। নেক্সট কুৱেশ্যন নম্বৰ 37, যদি দুটা বস্তুৰ মাজৰ দূৰত্ব দুগুণ কৰা হয় তেতিয়াহ'লে সিহঁতৰ মাজৰ পাৰস্পৰিক আকৰ্ষণী বলৰ মান হ'ব। ইয়াত আমি আকৰ্ষণী বলৰ মান পালোঁ 1/4। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1/4 টাইমছ। নেক্সট কুৱেশ্যন নম্বৰ 38, কোনটো সূত্ৰ প্ৰয়োগ কৰি লেক্টমিটাৰ প্ৰস্তুত কৰা হয়? ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আৰ্কিমিডিছৰ সূত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 39, সৰ্বপ্ৰথম টিকা কোনে আৱিষ্কাৰ কৰিছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এডৱাৰ্ড জেনাৰ। কুৱেশ্যন নম্বৰ 40 দিছে নিম্নোক্ত কোনটো ৰোগ সংক্ৰামক নহয়? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কেঞ্চাৰ। নেক্সট 41, ক্ষণস্থায়ী ৰোগৰ এটা উদাহৰণ হ'ল অপশ্যন এ জ্বৰ বা ফেভাৰ। নেক্সট কুৱেশ্যন নম্বৰ 42, নিম্নোক্ত কোনটোৰ কাৰণে পেপটিক আলচাৰ হয়? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হেলিকোবেক্টাৰ পাইলৰি। অৰ্থাৎ এবিধ বেক্টেৰিয়াৰ বাবে পেপটিক আলচাৰ ৰোগ হয়। আৰু লগতে আমি জানি থোৱা ভাল যে পৰীক্ষাত আহিব পাৰে পেপটিক আলচাৰ কি। তেতিয়া আমি লিখিব লাগিব কেতিয়াবা অত্যধিক মানসিক চাপৰ বাবে পাকস্থলীৰ বেৰে এচিড নিঃসৰণ কৰে, ফলত ইয়াৰ বেৰত ঘাঁৰ সৃষ্টি হয়, ইয়াকে পেপটিক আলচাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 43, তলৰ কোনটো সেউজগৃহ গেছ? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন নম্বৰ 44, অজন স্তৰ ক্ষয় হোৱাৰ প্ৰধান কাৰণটো হ'ল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ক্ল'ৰফ্ল'ৰ'কাৰ্বন। নেক্সট কুৱেশ্যন নম্বৰ 45, অৰ্থাৎ অন্তিমটো MCQ, তলৰ কোনটো ধাপ কাৰ্বন চক্ৰৰ সৈতে জড়িত নহয়? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নাইট্ৰজেন ফিক্সেশ্যন। তো ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত বেছিকেলি মই MCQ কেইটা তোমালোকৰ লগত ডিছকাছ কৰিলোঁ। বাকী কুৱেশ্যনখিনি তোমালোকক আগবঢ়ালোঁ। তোমালোকেও এনেধৰণে কুৱেশ্যন পেপাৰ দিবলৈ চেষ্টা কৰিবা যেতিয়া তোমালোকৰ স্কুলত এক্সাম আৰম্ভ হ'ব। তো পুনৰ এটা ভিডিঅ'ত তোমালোকক লগ পাম। ধন্যবাদ।